আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ ইংলিছৰ চেপ্টাৰ নম্বৰ 1, যাৰ নাম হৈছে দ্য ফান দে হেড। গোটেই পাঠভিত্তিক প্ৰশ্ন উত্তৰ অসমীয়া অনুবাদৰ সৈতে আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা আৰু শেষত যিকেইটা এডিশ্যনেল কুৱেশ্যন আছে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তো সেইখিনি মিছ নকৰিবা আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, যে answer these questions in a few words or a couple of sentence each। মানে একদম চমু প্ৰশ্ন উত্তৰ দিব দিছে। কি কৈছে, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি। চ' এইটোক মাৰ্জি বা মাৰ্গী বুলি ক'ব পাৰা। এইটো মাৰ্জিও কয়, কোনোবা হয়তো আমাৰ শিক্ষকে মাৰ্গী বুলিও কয়। ঠিক আছে, আৰু এইটো কি টমি। মাৰ্গী আৰু টমিৰ বয়স কিমান আছিল? যে মাৰ্জি ইজ 11 এণ্ড টমি ইজ 13 years old। মাৰ্গীৰ বয়স আছিল 11 বছৰ আৰু টমিৰ বয়স আছিল 13 বছৰ। হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী। মাৰ্জিয়ে তাৰ ডায়েৰীত কি লিখিছিল? যে ইন হাৰ ডায়েৰী মাৰ্জি ৰোড টুডে টমি ফাউণ্ড ৰিয়েল বুক। যে মাৰ্জিয়ে তাইৰ ডায়েৰীত লিখিছিল যে টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পালে। অ'কে, হেড মাৰ্জি এভাৰ চিন এ বুক বিফৰ। মাৰ্জিয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে? এনচাৰ কি লিখিবা? যে নো, মাৰ্জি হেড অনলি হাৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰাণ্ডফাদাৰ। যে মাৰ্জিয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাকৰ মুখৰ পৰা শুনিছিলহে, দেখা নাছিল। 4 নম্বৰ প্ৰশ্নত কি হৈছে? হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ। যে তাই কিতাপৰ কি কি বিচিত্ৰতা বিচাৰি পাইছিল? মাৰ্জি ফাউণ্ড ইট ষ্ট্ৰেঞ্জ that the word printed in the book stood still instead of moving the way did on a screen। মানে মাৰ্জিয়ে এটা কথা আচৰিত পাইছিল যে কিতাপৰ আখৰবিলাক কম্পিউটাৰৰ স্ক্ৰীনৰ আখৰৰ দৰে লৰচৰ নকৰিছিল, মানে লৰচৰ কৰা নাছিল। She also found it that the word on a page always remained the same as the first time they were read। যে তাই এইটো কথা লক্ষ্য কৰিছিল যে কিতাপৰ আখৰবিলাক অপৰিৱৰ্তিত আছিল, মানে আখৰ চেঞ্জ হোৱা নাছিল। Besides the idea that someone would write a book about the school was itself strange of Margie। যে কি কৈছে যে ইয়াৰ উপৰি কোনোবা স্কুলৰ ওপৰত কিতাপ লিখাটো তাইৰ বাবে আশ্চৰ্যজনক আছিল। যে ইয়াৰ উপৰি কোনোবাই স্কুলৰ ওপৰত কিতাপ লিখাটো তাইৰ বাবে আচৰিত আছিল। অ'কে, নেক্সট কি কৈছে 5 নম্বৰত, হোৱাট ডু ইউ থিংক এ টেল বুক। টেলি বুক বুলিলে কি বুজা? যে এন অনলাইন বুক হুইচ কেন বি ব্ৰাউজ ইউজিং ইণ্টাৰনেট অৰ ডিছপ্লেড অন এ স্ক্ৰীন ইজ কল্ড টেলি বুক। যে টেলি বুক হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ হোৱা কিতাপ। 6 নম্বৰ প্ৰশ্নত কি আছে? হুৱেৰ ৱাজ দ্য মাৰ্জিজ স্কুল। মাৰ্জিৰ স্কুল ক'ত আছিল? ডিড শ্বি হেভ এনি ক্লাছমেট। মাৰ্জিৰ কোনো ক্লাছমেট আছিল নে, সহপাঠী আছিল নে? এনচাৰ কি লিখিবা? মাৰ্জিজ স্কুল ৱাজ ইন হাৰ হোম ইটছেল্ফ। মানে মাৰ্জিৰ স্কুল নাছিল, মাৰ্জিৰ ঘৰতে পঢ়িছিল। অ'কে, ৰাইট নেক্সট হাৰ বেডৰুম, মানে শোৱনি কোঠালিত কাষতে। নো, শ্বি ডিড নট হেভ এনি ক্লাছমেটছ। নাই, মাৰ্জিৰ কোনো সহপাঠী নাছিল। হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ। মাৰ্জি আৰু টমিয়ে কি বিষয় গৈছিল? মাৰ্জি এণ্ড টমি লাৰ্ণ জিঅ'গ্ৰাফি, হিষ্ট্ৰী এণ্ড এৰিথমেটিক। যে মাৰ্জি আৰু টমিয়ে ভূগোল, ইতিহাস আৰু গণিত শিক্ষা গ্ৰহণ কৰিছিল। এতিয়া নাম্বাৰ 2 চোৱা, যে এনচাৰ দ্য ফলোয়িং উইথ দ্য ৰেফাৰেঞ্চ টু দ্য ষ্টৰী। যে পাঠটিৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। 1 নম্বৰ কি কৈছে? আই উড নট থ্ৰ' ইট এৱে। মই এইটো পেলাই নিদিওঁ। হু চেজ দিছ ৱাৰ্ড। কোনে কৈছিল? টমি চেজ দিছ ৱাৰ্ড। উক্ত বাক্যশাৰী টমিয়ে কৈছিল। হোৱাট ডাজ ইট ৰিফাৰ টু। ইয়াত ইট শব্দটোৱে কি বুজাইছে? যে ইট ৰিফাৰ্ছ টু কম্পিউটাৰ স্ক্ৰীন অন হুইচ টমি ৰিডছ ভেৰিয়াছ বুক। যে ইট শব্দটোৱে কম্পিউটাৰৰ স্ক্ৰীনখনক বুজাইছে য'ত টমিয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল। 3 নম্বৰ কি আছে?
হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ, যে ইয়াত বক্তাজন কিহৰ লগত তুলনা কৰিছিল, যে ইটছ বিং কম্পেয়াৰ্ড টু দ্য পেপাৰ বুক দেট টমি ফাউণ্ড ইন হিজ হাউচ, যে ইয়াত কাগজৰ কিতাপৰ লগত তুলনা কৰা হৈছে যিখন টমিয়ে নিজৰ ঘৰত বিচাৰি পাইছিল। নেক্সট কি আছে, চিউৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট ৰেগুলাৰ টিচাৰ, ইট ৱাজ এ মেন, যে নিশ্চয় তেওঁলোকৰ শিক্ষক আছিল কিন্তু আমাৰ দৰে নিয়মীয়া শিক্ষক নাছিল, সেয়া কোনো ব্যক্তি আছিল। যে ইয়াত কুৱেশ্যন কি আছে, হৌ ডাজ দে ৰিফাৰ টু, দে শব্দটো ইয়াত কাক বুজাইছে, দে ৰিফাৰ্ছ টু দ্য ancestor of the children who went to school and study from human teacher, যে দে শব্দটোৱে ল'ৰা ছোৱালীবিলাকৰ পুৰুষসকলক বুজাইছে যিয়ে বিদ্যালয়ত ব্যক্তি বিশেষ শিক্ষকৰ পৰা পাঠ গ্ৰহণ কৰিছিল। এতিয়া চোৱা নেক্সট নাম্বাৰ 2 কি কৈছে, ভালকে চাবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা, আৰু কিবা সমস্যা হ'লে নিশ্চয় কমেণ্ট কৰি জনাবা। আৰু এটা কথা, ইয়াতে কেৱল ইংৰাজী নহয়, ছ'চিয়েল, ছায়েন্স, মেথছ গোটেইখিনি তোমালোকে এইটো চেনেলতে পাই যাবা, লগতে ক্লাছ 1 পৰা ক্লাছ 12 লৈকে গোটেইখিনি পাই যাবা, ঠিক আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো দবাই ল'বা। হোৱাট ডাজ ৰেগুলাৰ মিন হিয়াৰ, ৰেগুলাৰ মানে নিয়মিত শব্দটো ইয়াত কি বুজাইছে, যে হিয়াৰ ৰেগুলাৰ মিনছ দ্য মেকানিকেল টিচাৰ হু টিচ মাৰ্জি এণ্ড টমি, ইয়াত ৰেগুলাৰ তথা নিয়মিত শব্দটো যান্ত্ৰিক শিক্ষকজনক বুজাইছে যিয়ে মাৰ্জি আৰু টমিক পাঠদান কৰে। হোৱাট ইজ ইট কণ্ট্ৰাষ্টেড উইথ, ইয়াৰ বিপৰীতে কাক বুজাইছে, ইয়াৰ যে ইট ইজ কণ্ট্ৰাষ্টেড উইথ হিউমেন টিচাৰ, যে ইয়াৰ বিপৰীতে ব্যক্তি বিশেষে শিক্ষকক বুজাইছে, মনত ৰাখিবা। এতিয়া 3 নম্বৰ কি কৈছে, আনচাৰ ইচ অফ দিছ কুৱেশ্যন ইন শ্বৰ্ট পেৰাগ্ৰাফ এবাউট 30 ৱৰ্ডছ, যে প্ৰতিটোৰ উত্তৰ চমুকৈ দিব লাগে 30টা শব্দৰ ভিতৰত। চোৱা কি কৈছে, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেভ, মাৰ্জি আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল, মাৰ্জি এণ্ড টমি হেড মেকানিকেল টিচাৰ, মাৰ্জি আৰু টমিৰ যান্ত্ৰিক শিক্ষক আছিল। দে ৱেৰ কম্পিউটাৰ হুইচ হেড প্ৰিলুডেড লেচনছ অন ডিফাৰেণ্ট ছাবজেক্ট একৰ্ডিং টু দ্য লাৰ্ণাৰ্ছ লেভেল, অৰ্থাৎ সিহঁতে কম্পিউটাৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছিল, য'ত আগতীয়াকৈ ল'ৰা ছোৱালীৰ বয়স অনুযায়ী পাঠদানসমূহ প্ৰস্তুত কৰি ৰখা হৈছিল, মানে আগতীয়াকৈ বনোৱাই ৰখা হৈছিল। হুৱেনেভাৰ দে মেলফাংচনড দে ৱেৰ অপেনড এণ্ড ৰিপেয়াৰ্ড, যে কেতিয়াবা সিহঁতে বিজুতি ঘটিলে মেৰামতি কৰি ভাল কৰি তোলা হয়। 2 নম্বৰ কি হৈছে, হোৱাই ডিড মাৰ্জিছ মাদাৰ চেণ্ড ফৰ দ্য কাণ্ট্ৰি ইনস্পেক্টৰ, যে মাৰ্জিয়ে মাকে কিয় গাঁৱৰ নিৰীক্ষকক মাতি পঠিয়াইছিল, মাৰ্জিছ ৱাজ নট পাৰফৰ্মিং আপ দ্য মাৰ্ক ইন হাৰ জিঅ'গ্ৰাফি টেষ্ট, মানে মাৰ্জিয়ে ভূগোল পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে মাকে চিন্তিত হৈ পৰিছিল। চ' হাৰ মাদাৰ ৱাজ ৱাৰিড, চ' তাইৰ মাকে চিন্তিত হৈ পৰিছিল। She wanted to country inspector to check if there was some problems with the child or with the teacher. তো সেয়েহে গাঁৱৰ পৰিদৰ্শকজনক মাতিছিল যে শিশুটোৰ সৈতে বা শিক্ষকজনৰ সৈতে কিবা সমস্যা আছে নেকি পৰীক্ষা কৰি চাওক। এতিয়া 3 নম্বৰ প্ৰশ্ন কি হৈছে, হোৱাট ডিড হি ডু, তেখেতে কি কৰিলে, দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ৱাজ ট্ৰেইন টু ৰিপেয়াৰ কম্পিউটাৰ টিচাৰ, যে গাঁৱৰ নিৰীক্ষকজনে কম্পিউটাৰৰ মেৰামতি কৰা শিক্ষকজনৰ প্ৰশিক্ষিত আছিল। হি অপেন্ড দ্য মেকানিক এণ্ড চেকড ইট, যে তেওঁ কম্পিউটাৰ খুলি চাই দেখিলে যে ভূগোলৰ বিষয়ৰ ভাগটো ওপৰৰ শ্ৰেণীত ল'ৰা ছোৱালীৰ বাবে সজাই থোৱা আছিল। দ্য জিঅ'গ্ৰাফি চেপ্টাৰ ৱাজ ছেট অন দ্য হায়াৰ লেভেল, হি ৰিছেট ইন টু দ্য মাৰ্জিছ লেভেল, আৰু তেওঁ ইয়াক মেৰামতি কৰি মাৰ্জিৰ বাবে ঠিক কৰি দিছিল। অ'কে, নেক্সট কি আছে, নেক্সট নাম্বাৰ 4 কি কৈছে, চ' এটা বস্তু চোৱা, ইয়াতে তুমি পোনপ্ৰথমে এই পাৰ্টটোৰ কুৱেশ্যন কেইটা চোৱাৰ আগতে তুমি পাৰ্টটো এবাৰ ৰিড কৰিব লাগিব, পাৰ্টটো পঢ়িব লাগিব। যেতিয়া পাৰ্টটো পঢ়িবা তেতিয়া সেই কুৱেশ্যন কেইটা ধৰিব পাৰিবা, নহ'লে কিন্তু ধৰিব নোৱাৰা। 4 নম্বৰত কি আছে, হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফি, হোৱাট ডিড দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ডু টু হেল্প হাৰ,
যে মাৰ্জিয়ে ভূগোল বিষয়ত কিয় বেয়া ফলাফল লাভ কৰিছিল আৰু এই ক্ষেত্ৰত গাঁৱৰ নিৰীক্ষকজনে তাইক কিদৰে সহায় কৰিছিল। মাৰ্জি ৱাজ ডুইং বেড ইন জিঅ'গ্ৰাফি টেষ্ট এজ দ্য টিচাৰ হেড ডেভেলপড ইন এ ফল্ট। মাৰ্জি ভূগোলত কম নম্বৰ পোৱাৰ আঁৰত দুখ আছিল তাইৰ কম্পিউটাৰ শিক্ষকৰ। দ্য কাণ্ট্ৰি ইন্সপেক্টৰ টল্ড মাৰ্জিজ মাদাৰ that Margie was not a fault, her progress was good। যে গাঁও নিৰীক্ষকজনৰ কোৱা মতে এই ক্ষেত্ৰত মাৰ্জিৰ কোনো ভুল নাছিল। হি ৰেষ্টেড দ্য টিচাৰ টু মাৰ্জিজ লেভেল। তেওঁ কম্পিউটাৰৰ ভূগোল বিষয়টো মাৰ্জিৰ প্ৰয়োজনীয়তা অনুসৰি ঠিক কৰি থৈ গৈছিল। মানে কথা এনেকুৱা যে তুমি ক্লাছ 9ত পঢ়ি আছা, তোমাক যেতিয়া মই ক্লাছ 12 বা ক্লাছ ধৰি লোৱা ডিগ্ৰী লেভেলৰ যদি কোনো এটা প্ৰব্লেম সলভ কৰি দিওঁ, মেথছ হওক, ফিজিক্স হওক বা কেমেষ্ট্ৰি হওক, তেতিয়াহ'লে তুমি সলভ কৰা দিগদাৰী হ'ব, মানে সলভ কৰিব নোৱাৰিবা। এইটো এতিয়া যদি তোমাক ক্লাছ 8 লেভেলৰ বা ক্লাছ 9 লেভেলৰ কোনো এটা প্ৰব্লেম সলভ কৰি দিওঁ, নিশ্চয় পাৰিবা। এইটো কথাই কোৱা হৈছে। এতিয়া নাম্বাৰ সেই হিচাপত মানে মাৰ্জিৰ জিঅ'গ্ৰাফিটো বেছি হায়াৰ ষ্টেণ্ডাৰ্ড আছিল, সেইটো পিছত কমাই কিনে নৰ্মেল কৰি দিয়া হয়। হোৱাট হেড ওৱান্স হেপেণ্ড টু টমিজ টিচাৰ। টমিৰ শিক্ষকৰ লগত এবাৰ কি হৈছিল? যে ওৱান্স টমিজ টিচাৰ হেড ডেভেলপড এ ফল্ট এজ দ্য এণ্টায়াৰ হিষ্ট্ৰী ছেকশ্যন হেড বিন ডিলেটেড। যে এবাৰ টমিৰ শিক্ষকৰ ক্ষেত্ৰত বিসংগতি দেখা দিছিল, য'ত ইতিহাসৰ সকলো তথ্য নাইকিয়া হৈ গৈছিল, ডিলেট হৈ গৈছিল। আফটাৰ দেট দ্য টিচাৰ had been taken for the repair and it took them month to set it right। তাৰপিছত টমিৰ কম্পিউটাৰটো ভাল কৰিবলৈ লৈ যোৱাৰ হৈছিল, য'ত সম্পূৰ্ণ এমাহ লাগিছিল মেৰামতি কৰিবলৈ। নেক্সট নাম্বাৰ 6ত কি আছে? ডিড মাৰ্জি হেভ ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল? ইট শ্ব' হোৱাই। নিৰ্দিষ্ট সময়সূচী আছিল নে? যদি আছিল, কিয় আছিল? যে মাৰ্জিৰ ক্লাছৰ ৰেগুলাৰ বা নিৰ্দিষ্ট সময়সূচী আছিল নে? যদি আছিল, সেইটো লিখিব দিছে। যে মাৰ্জি ষ্টাডিড এট দ্য ছেম টাইম এভৰি ডে। মাৰ্জিয়ে কি কৰিছিল? যে ছেম টাইমত পঢ়িছিল, একে সময়তে পঢ়িছিল, এক্সেপ্ট দ্য ছেটাৰডে এণ্ড ছানডে। যে মাৰ্জিয়ে শনিবাৰ আৰু দেওবাৰৰ বাহিৰে বাকীকেইটা দিনত সদায় একে সময়তে পঢ়িছিল। হাৰ মাদাৰ ৱাজ ভেৰি পাৰ্টিকুলাৰ এবাউট হাৰ ষ্টাডি, হু টল্ড হাৰ that she would learn better if she studied at the same time। যে তাইৰ পঢ়াৰ ক্ষেত্ৰত মাক বৰ সজাগ আছিল আৰু তাই কৈছিল যে নিয়মিতভাৱে একে সময়ত অধ্যয়ন কৰিলে ভাল বা ভালদৰে শিকিব পাৰিব। অ'কে, নেক্সট কি আছে 7 নম্বৰত? নাম্বাৰ 7ত কৈছে হাউ ডাজ টমি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা কিদৰে আগবঢ়াইছিল? Tommy described the old school as the special building where the person give lesson to the student. There were hundreds of students studying in the playing together। যে টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা এনেদৰে আগবঢ়াইছিল যে বা বৰ্ণনা এনেদৰে দিছিল যে পুৰণি কালৰ স্কুলবিলাকত এক ভৱন আৰ্হিত আছিল, য'ত কোনো ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীক পাঠদান দিছিল। তাত একেলগে কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ লগতে খেলা ধূলাও কৰিছিল। অ'কে, মানে এইটো আজিৰ দিনত তেনেকৈ চলি আছে, কিন্তু আজিৰ পৰা তুমি ভাবা 100 বছৰ বা 200 বছৰ পিছত মানুহে তেতিয়া ঘৰে ঘৰে থাকি কিনে ঘৰৰ পৰা অনলাইন ক্লাছে লৈ ল'ব, তেতিয়া আৰু স্কুলত নাযায়। সেইটো কথা ইয়াতে বুজোৱা হৈছে। হাউ ডাজ হি ডিছক্ৰাইব অল্ড কাইণ্ড অফ টিচাৰ। সি পুৰণি কালৰ শিক্ষকক কিদৰে বৰ্ণনা কৰিছিল? যে হি ছেইজ দেট অল্ড কাইণ্ড অফ টিচাৰ ৱেৰ ডিফাৰেণ্ট ফ্ৰম দেয়াৰ টিচাৰ। দ্য অল্ড কাইণ্ড অফ টিচাৰ ৱেৰ হিউমেন বিং নট মেচিনছ। যে সি কৈছিল যে পুৰণি দিনৰ শিক্ষকসকল সিহঁতৰ শিক্ষকতকৈ বেলেগ আছিল। পুৰণিসকলে শিক্ষকবোৰ মানুহ আছিল, মেকানিক নহয়, মানে ৰবট নহয়, মানুহে পঢ়াই আছে, এইটো কথা কোৱা হৈছে। এতিয়া নাম্বাৰ 4ত কি কৈছে? এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন 2 or 3 পেৰাগ্ৰাফছ। অ'কে, আৰু কিমান কৈছে ইয়াতে? 100 to 150 ৱৰ্ডছত লিখিব দিছে। পোনপ্ৰথম কুৱেশ্যন কি কৈছে? হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰ এণ্ড দ্য স্কুল ৰুম that Margie and Tommy have in the story। মাৰ্জি আৰু টমিৰ যান্ত্ৰিক শিক্ষক তথা শ্ৰেণীকোঠাৰ বিশেষত্বসমূহ কি কি আছিল? কি লিখিবা? দ্য মেকানিকেল টিচাৰ ইজ এ কম্পিউটাৰ স্ক্ৰীন উইথ গুড অডিঅ' ভিডিঅ' চিষ্টেম। It taught student in the mechanical voice and tone. It always give feedback after child submitted his paper. It can store thousands of information unlike a page
in the real book or mechanical teacher's page. It is screen. মানে নর্মাল পেজত নহয়, এটা একটা স্ক্রিন থাকে। The screen can display unlimited number of words on time. Okay? The teacher is always present in their house and they can study as per their timing. তো ইয়াৰ অৰ্থ কি যে যান্ত্ৰিক শিক্ষকবিলাক দৰাচলতে দৃশ্য শ্ৰাব্যযুক্ত কম্পিউটাৰ স্ক্ৰীন ই ছাত্ৰ ছাত্ৰীক যান্ত্ৰিক শব্দৰ জৰিয়তে পাঠদান কৰিছিল। কোনো শিশুৱে কোনো ধৰণৰ কাগজ জমা কৰে, ই তাৎক্ষণিকভাৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বহুতো তথ্য একেলগে নিজৰ মাজত জমা কৰি ৰাখিব পাৰে আৰু কিতাপৰ পৃষ্ঠাবিলাকৰ দৰে কম্পিউটাৰ স্ক্ৰীনখন হৈছে ইয়াৰ পৃষ্ঠ আৰু এই স্ক্ৰীনে এবাৰত অসংখ্য শব্দ প্ৰকাশ কৰিব পাৰে। অ'কে, নেক্সট কি কৈছে? দ্য টিচাৰ চামথিং goes wrong as well. There can be some virus playing havoc with its programming. This may lead the inaccessibility of the certain subject. Sometimes this can lead the teacher to throw really difficult tests which may not be fit for particular child. Otherwise, the teacher is always programmed to suit each individual student learning needs and capability. যে যান্ত্ৰিক শিক্ষকবিলাকৰ প্ৰতিক্ষণতে ঘৰত উপস্থিত থাকে আৰু ল'ৰা ছোৱালীবিলাক নিজৰ সময় সুবিধা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু যান্ত্ৰিক শিক্ষকবিলাকে কেতিয়াও অসুবিধাৰ সৃষ্টি কৰে, যাৰ বাবে কিছুমান বিষয়ত খেলিমেলিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলস্বৰূপে ল'ৰা ছোৱালীবোৰ জটিল পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয়। অন্যথা ই সদায় ল'ৰা ছোৱালীৰ উচিত শিক্ষা প্ৰদান কৰে। মানে ৰবট এটা যিমানে এডভান্স নহওক কিয় এইটো মানুহৰ নিচিনা কেতিয়াও কাম কৰিব নোৱাৰে, হয়নে নাই? কেতিয়াবা ইয়াৰ যান্ত্ৰিক বিজুতি ঘটিব পাৰে, তেতিয়া সমস্যা হৈ যায়। সেইটো কথা ইয়াতে কোৱা হৈছে। এতিয়া আছে নাম্বাৰ 2ত কি কৈছে? নাম্বাৰ 2 ইয়াতে দিয়া আছে যে হোৱাই ডিড মাৰ্জি হেড স্কুল? হোৱাই ডিড শ্বি থিংক দ্য অল্ড কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান? মাৰ্জিয়ে কিয় স্কুল বেয়া পাইছিল আৰু তাইৰ মতে কিয় পুৰণি কালৰ স্কুলবোৰ আমোদজনক আছিল? মানে আমি যেনেকুৱা স্কুল চাই আছো বা পাই আছো এনেকুৱা স্কুল ইয়াৰ কাৰণে ভাল লাগিব, মানে ই ভাল পাইছিল। তো মাৰ্জি হেটেড দ্য স্কুল বিকজ ইট ৱাজ নট ফান। দেয়াৰ ৱাজ মেকানিকেল টিচাৰ এণ্ড দ্য লাৰ্ণিং প্ৰচেছ লেকড অফ লাইফ। ইট ৱাজ লাইক এ মেচিন কেৰিং আউট অফ দ্য ইউজুৱেল ৱৰ্কিং উইথাউট এনি ফান এণ্ড louder. Her school was always open 7 days in a week. Her teacher was always on the same time except weekend because her mother believed that regular study hours results in better learning. তার মানে কি কৈছে যে মাৰ্জি স্কুল বেয়া পোৱাৰ মূল কাৰণ আছিল বিনোদনৰ অভাৱ, মানে হাঁহি ফূৰ্তিৰ অভাৱ। তাইৰ স্কুলৰ শিক্ষক আছিল যান্ত্ৰিক যতৰ প্ৰাণ কোনো সঞ্চাৰ নাছিল, মানে মেচিন আছিল। ই সদায় সময় অনুযায়ী আহি কামবোৰ কৰি গৈছিল, য'ত কোনো ফূৰ্তি ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও তাইৰ স্কুলৰ সপ্তাহৰ গোটেইকেইটা দিন খোলা আছিল। তাই শিক্ষকৰ সদায় একে সময়তে ক্লাছৰ বাবে উপস্থিত আছিল, মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাহিৰে। সপ্তাহত 5 দিনকৈ ক্লাছ হৈছিল, কিয়নো তাইৰ মাকে বিশ্বাস কৰিছিল যে সদায় একে সময়তে পঢ়া শুনা কৰিলে পঢ়াত মন বহে। তাৰ ভিতৰত কি লিখিবা? মাৰ্জি through that the children in the past must have had a lot of fun when they went school with fellow children. মানে আগৰ দিনৰ যেতিয়া ল'ৰা ছোৱালী স্কুলত গৈছিল লগৰ কেইটাৰ লগত বহুত ফূৰ্তি কৰিব পাৰিছিল। It must have been a pleasant experience to study from a human instead of impersonal machine. আৰু এইটো বহুত কি হ'ব? এইটো কি কৈছে যে ইট ইজ মাষ্ট বিন প্লেজেণ্ট এক্সপিৰিয়েঞ্চ, মানে ভাল লগা এটা আনন্দময় এটা এক্সপিৰিয়েঞ্চ, ভাল লগা এটা এক্সপিৰিয়েঞ্চ হ'লা হয়, অভিজ্ঞতা হ'লা হয় এতিয়া কোনোবা এজন মানুহে পঢ়াব মেচিনৰ বাদে। ৱেল শ্বি হেড ন' ক্লাছমেট ইণ্টাৰেক্ট এণ্ড প্লে উইথ, আৰু তাইৰ কোনো ক্লাছমেট নাছিল খেলিবৰ কাৰণে বা হয়তো কথা পাতিবৰ কাৰণে। দ্য হিউমেন এক্সপেক্ট অফ এডুকেশ্যন ইন দ্য পাষ্ট মেড হাৰ ফিল that the school of the past were fun. সেই মাৰ্কে ভাবিছিল যে পুৰণি দিনৰ স্কুলবিলাক বহুত আমোদজনক আছিল, সকলো ল'ৰা ছোৱালীয়ে বহুত আনন্দ কৰিছিল
নিজৰ সমনীয়াবিলাকৰ সৈতে মানুহৰ পৰা পোনপটীয়াকৈ শিক্ষা গ্ৰহণ কৰাটো বৰ আমোদজনক আছিল। তাইৰ বন্ধু বান্ধৱীও নাছিল, সেয়ে তাই ভাবিছিল যে পুৰণিকাল স্কুলত মানুহৰ পৰা পোনপটীয়া শিক্ষা গ্ৰহণ কৰাটো বৰ ভাল লগা অভিজ্ঞতা আছিল। তাৰপিছত নাম্বাৰ 3 কি আছে? Do you agree with Marzi that school today are more fun than school in the story? Give any reason of your answer. যে তুমি মাৰ্জিৰ সৈতে একমত নে যে বৰ্তমান স্কুলবিলাক কাহিনীত উল্লেখিত স্কুলখনতকৈ বেছি আমোদজনক? কাৰণ দেখুওৱা। মানে আজিৰ দিনত যিবোৰ স্কুল আমি পাই আছোঁ আৰু মাৰ্জিয়ে এইটো কাহিনীত যিটো স্কুলৰ কথা কৈ আছে বা এতিয়া পঢ়ি আছা, এই দুটা স্কুলৰ ভিতৰত আজিৰ দিনৰ স্কুলটো ভাল নেকি? যদি ভাল, কিয় ভাল সেইটো লিখিব লাগে। কিয় চোৱা, তুমি কি লিখিবা? য়েছ আই এগ্ৰি স্কুল টুডে আৰ মোৰ ফান দেন স্কুল ইন দ্য ষ্টৰি। দ্য স্কুল ইন দ্য ষ্টৰি হেভ ন' ইণ্টাৰেকশ্যন এমং দ্য ষ্টুডেণ্ট ৰিগাৰ্ডিং ষ্টাডি। মানে কি হৈছে? হয়, আই এগ্ৰি স্কুল টুডে ইজ মোৰ ফান দেন স্কুল ইন দ্য ষ্টৰি। আজিৰ দিনৰ স্কুলটো এই কাহিনী বা ষ্টৰি স্কুলতকৈ বহুত ভাল। কিয় ভাল? ইন দ্য ষ্টৰি হেভ ন' ইণ্টাৰেকশ্যন এমং দ্য ষ্টুডেণ্ট ৰিগাৰ্ডিং ষ্টাডি। কোনো শিক্ষাৰ্থীৰ লগত, মানে কোনো ছাত্ৰ ছাত্ৰীৰ লগত যিহেতু ক্লাছমেটে কোনো নাথাকে তেতিয়াহ'লে কোনো লিখা পঢ়া কথা হওক বা এনেই কথা হওক ডিছকাছ কৰিবলগীয়া কোনো নাথাকিব। Studying and answering questions seems to be boring idea with human interaction. Doing homework without anybody's help and writing them a punch code with also draining. Moreover, the children develop fair understanding about each other and of their surrounding when they go to the school and interact with each other. It is a healthier way to learning. মানে আজিৰ দিনৰ যিটো এইটো কথা কৈ আছে যে হয়, মই একমত, আজিৰ দিনৰ স্কুলবিলাক কাহিনীৰ স্কুলতকৈ বহুত বেছি আমোদজনক। যে কাহিনীত উল্লেখিত স্কুল ছাত্ৰ ছাত্ৰীৰ মাজত কোনো ধৰণৰ কথা বাৰ্তা সম্ভৱ নহয় বা ব্যক্তি বিশেষৰ সহায় নোহোৱাকৈ প্ৰশ্ন উত্তৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰাটো আমনিদায়ক। কাৰো সহায় নোলোৱাকৈ গৃহ কাৰ্য কৰা বৰ সহজ নহয়। ইয়াৰ উপৰি স্কুললৈ গৈ ল'ৰা ছোৱালীবোৰে কথা বতৰাৰ জৰিয়তে ইজনে আনজনক বুজিব পাৰে। এইখিনি কথা ইয়াতে কোৱা হৈছে। তুমি লাগিলে গোটেইখিনি লিখিব পাৰা, আৰু যদি ওপৰৰ এইখিনি লিখি দিয়া তথাপিও হৈ যাব। এইখিনি লিখিলে তুমি 3 নম্বৰ পাই যাবা। গোটেইখিনি লিখি দিবা যেতিয়া 5 নম্বৰৰ কাৰণে আহিব। নেক্সট কি আছে? নেক্সট আছে থিংক এবাউট লেংগুৱেজ। লেংগুৱেজৰ ওপৰত কেইটামান কুৱেশ্যন আছে। ফাইণ্ড দ্য চেণ্টেন্স ইন দ্য লেচন হুইচ হেভ দ্য এডভাৰ্ব গিভেন দ্য বক্স। ইয়াতে কি আছে? অফুলি ভয়ংকৰভাৱে, চৰফুলি দুখ মনেৰে, কমপ্লিটলি সম্পূৰ্ণৰূপে, লফটিলি মানে গৌৰৱান্বিতভাৱে। তাৰপিছত কি আছে? কেয়াৰফুলি মানে কি আছে? ভয়ংকৰ। ডিফিকাল্টি মানে কি আছে? পৃথক। কুইকলি মানে সম্পূৰ্ণৰূপে। অ'কে, আৰু নন চেলনেণ্টলি মানে উদাহভাৱে। তো ইয়াতে কুৱেশ্যন কি কৈছে? যে they turn in the page which were the yellow and crinkly and it was awfully funny and the read was the stored and instant moving where they were suspended to on the screen, মানে সিহঁতে হালধীয়া আৰু শুৱলি হৈ যোৱা পৃষ্ঠবোৰ লুটিয়াইছিল, পিছে ই ভয়ানক আছিল আৰু কিয়নো সিহঁতে ভবাৰ দৰে কম্পিউটাৰৰ স্ক্ৰীণত থকা দৰে আখৰবোৰ লৰচৰ কৰা নাছিল। অ'কে, 2 নম্বৰ কি আছে? মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি and she had been doing worst until her mother had shaken her head sorrowfully and sent the country's inspector. মেকানিকেল শিক্ষাকৰণৰ কাৰণে তাই ভূগোল পৰীক্ষাৰ বাবে বাৰে বাৰে লৈ আছিল, কিন্তু তাই ভালদৰে নম্বৰ লাভ কৰা নাছিল যেতিয়ালৈকে শিক্ষকৰ মেৰামতিৰ বাবে গাঁৱৰ নিৰীক্ষণজন আহি মান্তি হোৱা নাছিল। নেক্সট আছে কমপ্লিটলিৰ বাবে এইটো চাই ল'বা। তাৰপিছত আছে কি? কাণ্ট্ৰিজ এগো, ইয়াতে কেয়াৰফুলি চাই ল'বা। কি কৈছে? হি এডেড লফটলি প্ৰনাউন্সিং দ্য ৱাৰ্ড কেয়াৰফুলি চেণ্ট্ৰিজ এগো। ঠিক আছে, তো নেক্সট 5ত কি আছিল? কেয়াৰফুলি ইয়াতে দেখাই দিয়া হৈছে। ডিফাৰেণ্টলি ইয়াতে চাই ল'বা, ডিফাৰেণ্টলি আছে। অ'কে, নেক্সট চোৱা
কি আছে 7 নম্বৰত কি কৈছে I don't like মাৰ্জি said মাৰ্গিয়ে কৈছিল মই কোৱা নাছিলো ওকে নেক্সট কি আছে মেবি ইয়াতে চোৱা নন চেলেণ্টলি উদাহীনভাৱে এইটো লিখি দিবা ওকে এতিয়া চোৱা নেক্সট 2 নম্বৰ কুৱেশ্যনত কি কৈছে যে নাও ইউজ দিছ এডভাৰ্ব ইন দ্য ফিল ইন দ্য ব্লেংক অফ দ্য চেণ্টেন্স বিলো এই ফিল ইন দ্য ব্লেংকছ আমি ভৰাব লাগে এতিয়া দ্য ৰিপৰ্ট মাষ্ট বি ৰিড কেয়াৰফুল্লি ৰিপৰ্টটো কেয়াৰফুলি মানে অকণমান বস্তুটো ভালকৈ চাব লাগে তাৰপিছত নেক্সট আছে লফলি দেখাই দিয়া হৈছে ডিফাৰেণ্টলি দেখাই দিয়া হৈছে sorrowfully লিখি ল'বা completely I completely forgot about it when I complimented Revati on her success he just smiled and nonchalantly and turned away এনেকৈ বাক্য ৰচনা বাট সেন্টেন্স আমি বনাব লাগিব এইটো দিয়া আছে এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 3 কি কৈছে মেক এডভাৰ্বছ ফ্ৰম দিছ এডজেক্টিভ এংগ্ৰি angrily happy happily মানে বিশেষণৰ পৰা বিশেষণলৈ নিব লাগে মেৰি merrily sleep sleepily easy easily noise noisily steady steadily gloomy gloomy ওকে এতিয়া নেক্সট 12 নম্বৰ প্ৰশ্নত কি কৈছে complete the following conditional sentence use the correct from the verb I don't go মানে ইয়াতে তলৰ বাক্যবোৰ কি কৰিলে শুদ্ধৰ ওপৰত লিখিব লাগে I don't go to Onu's party tonight she will be angry okay so ইয়াৰ শুদ্ধটো কি হ'ব ইয়াতে she will be angry হৈ যাব 2 নম্বৰটোত শুদ্ধটো কি হ'ব will miss your meal 3 নম্বৰত কি আহিব she will not becomes আৰু লাষ্টত কি আছে 4 নম্বৰত I will not write to you the cat will eat okay so এইটো আছিল ক্লাছ 9 ৰ ইংলিছৰ চেপ্টাৰ নম্বৰ 1 যাৰ নাম হৈছে the fun and the had so আশা কৰো গোটেইখিনি বস্তু বুজি পালা so এটা কাম কৰিবা ইমান কষ্ট কৰি ভিডিওটো বনোৱা হৈছে নিশ্চয় এই কষ্টৰ কাৰণে তুমি এটলিষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি লাইকটো দবাই দিবা ওকে সো আৰু পৰৱৰ্তী ভিডিও যাতে আমি আকৌ লগ পাওঁ তাৰ বাবে তুমি সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা লগতে বেল আইকনটো দবাই ৰাখিব পাৰা ঠিক আছে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ